আমার আব্বা মানে ইয়াত পুতি থৈছিলে আব্বার নাম কি? মুলুকসান আলী। মুলুকসান আলী ভিডিঅ' পাৰ্টি কি দায়িত্ব? এখন নায়ক দায়িত্বত আছিলে। কোনে হত্যা কৰিলে বুলি আচলতে সন্দেহ কৰাইছে? এইজন ঘৰৰ মাইকী মানুহ। কি নাম? এই হামিদা বেগম। হামিদা বেগম। হামিদা কি কাৰণত মানে আমাৰ দেউতা মানে কেইদিন ধৰি এটা কেছত মানে ধৰি আছিলে, মানে গৰু চুৰ। গৰু আমাৰ ইয়াৰ পৰা গৰু বহুত চুৰি হৈ আছে। আমাৰ ঘৰৰ পৰা গৰু চুৰি লৈ গ'ল। এতিয়া আমাৰ দেউতা মানে কৈছে যে গৰু চুৰ কেইটাক যেনেকে ধৰিব লাগিব বুলি কৈ আমাৰ দেউতা 8টা বজালৈকে কালি থানাতে আছিলে। থানাৰ পৰা 8টা বজাত আহিছে আশিস ছাৰৰ লগত লগ কৰি। নিশা ৰাতি 8টা বজাত আহিছে। তেতিয়া আমাৰ দেউতা গাড়ী আছে, দেউতাৰ বাইক আছে। আমাৰ দেউতা গাড়ী অনা নাই, বাইক অনা নাই। আমাৰ দেউতাটো ইয়াত খোজকাঢ়ি আহিব নোৱাৰিব ইমানটো দূৰত, 2-1.5 কিলোমিটাৰটো খোজকাঢ়ি নাহে। নিশ্চয় কোনোবাই আমাৰ দেউতাক পলুগুণেৰে আনি ইয়াত হত্যা কৰিছে। আমাৰ ঘৰ চিমিনাৰী বজাৰৰ লগত। যিটো জেগাত হত্যা কৰি মৃতদেহটো ওলাইছে এইটো কি জেগা? এইটো 2 নং 5 নং বঙালী। 2 নং 5 নং বঙালী। মৃতদেহ ইয়াত ওলাইছে। কেনেকে ধৰা পৰিলে মৃতদেহটো? মৃতদেহটো মোবাইলটোৰ আপোনাৰ মোবাইলৰ লোকেশ্যন টেগ কৰি পিনে আশিস ছাৰ ইমানটো আহিছে। পুলিচে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পুলিচৰে মানুহ আছিলে এজন, যিহেতু সেইটি ভিডিঅ' পাৰ্টি মানুহ। পুলিচে আমাক সহায় কৰিছে, বহুত সহায় কৰিছে, মিছা নকওঁ। পুলিচে মোৰ লগত ৰাতিপুৱাৰ পৰা পুলিচে মোক সহায় কৰি আছে। তোমালোকে ভাবা নেকি যে গৰু চুৰেই দেউতাক হত্যা কৰিলে? নাই ছাৰ, ইয়াত গৰু চুৰা আছে আৰু লগতে কিবা এটা মানে আমাৰ দেউতাই ধৰক গাড়ী চাৰি লৈ ঘূৰে। আমাৰ দেউতাই নিশ্চয় কিবা দেউতাৰ লগত কিবা এটা আক্ষেপ আছে, নহলেতো ছাৰ এনেই কাকবা আমাৰ দেউতাক মাৰি পেলাইছে। এতিয়া আমি এটাই বিচাৰো ছাৰ যে আমাৰ দেউতাক ন্যায় লাগে।